বিজেপি হ'ল গুণ্ডা দল, তেওঁলোকে হ'ল গুণ্ডা বাহিনী দল। আৰু অসমৰ ৰাইজে ভালদৰে জানে যে তেওঁলোকৰ এই দাদাগিৰি আৰু নচলিব। বহুত হ'ল তেওঁলোকৰ দপদপনি, বহুত হ'ল তেওঁলোকৰ অভদ্ৰ কথাবোৰ, বহুত হ'ল তেওঁলোকৰ অহংকাৰ, বহুত হ'ল তেওঁলোকৰ ভয় ভাবুকি। এতিয়া হ'ব পৰিষ্কাৰ। তেওঁলোকে যিদৰে অসমৰ ৰাজনীতি লেতেৰা কৰি পেলাই থৈছে, এতিয়া অসমৰ ৰাইজে পৰিষ্কাৰ কৰিব, অসমৰ ৰাইজে চাফা কৰিব, আৰু আমি অসমৰ ৰাইজক আমি সহায় কৰিম। তেওঁ নিজকে কি ক'বলৈ বিচাৰে? তেওঁ কি ডাঙৰ হিন্দু নেতা নেকি? তেওঁ নিজকে কি ডাঙৰ হিন্দু নেতা, নিজকে ডাঙৰ কি খিলঞ্জীয়া নেতা হিচাপে প্ৰমাণ কৰিবলৈ বিচাৰে নেকি? খিলঞ্জীয়া নেতা হ'বই নোৱাৰে যদি তেওঁ কা আইনৰ পক্ষত আছে। হিন্দু নেতা তেওঁ হ'বই নোৱাৰে যদি তেওঁ গৰু চিণ্ডিকৰ পৰা পইচা লয়। হিন্দু মানে সত্য, আৰু তেওঁ অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী। হিন্দু মানে নিৰ্ভয়, আৰু তেওঁ সুবিধা বিচাৰি দল বাগৰি যায়। হিন্দু মানে সৎ, আৰু আটাইতকৈ মানে আজি দুৰ্নীতিগ্ৰস্ত হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাখ চেষ্টা কিয় নকৰক নিজকে হিন্দু নেতা, খিলঞ্জীয়া নেতা হিচাপে প্ৰমাণ কৰিবলৈ। তেওঁ নিজৰ কথাখিনি কৈ থাকিব, কিন্তু তাৰ বাহিৰে অসমৰ ৰাইজক মাজত তেওঁ না হিন্দু নেতা হ'ব পাৰে, না তেওঁ খিলঞ্জীয়া নেতা হ'ব পাৰে। তেওঁ মাত্ৰ কিমান ক'লো 12,000 বিঘাৰ মাটি মালিকহে হ'ব পাৰে। বিজেপি হ'ল গুণ্ডা দল, তেওঁলোকে হ'ল গুণ্ডা বাহিনী দল। আৰু অসমৰ ৰাইজে ভালদৰে জানে যে তেওঁলোকৰ এই দাদাগিৰি আৰু নচলিব। বহুত হ'ল তেওঁলোকৰ দপদপনি, বহুত হ'ল তেওঁলোকৰ অভদ্ৰ কথাবোৰ, বহুত হ'ল তেওঁলোকৰ অহংকাৰ, বহুত হ'ল তেওঁলোকৰ ভয় ভাবুকি। এতিয়া হ'ব পৰিষ্কাৰ। তেওঁলোকে যিদৰে অসমৰ ৰাজনীতি লেতেৰা কৰি পেলাই থৈছে, এতিয়া অসমৰ ৰাইজে পৰিষ্কাৰ কৰিব, অসমৰ ৰাইজে চাফা কৰিব, আৰু আমি অসমৰ ৰাইজক আমি সহায় কৰিম। তেওঁ নিজকে কি ক'বলৈ বিচাৰে? তেওঁ কি ডাঙৰ হিন্দু নেতা নেকি? তেওঁ নিজকে কি ডাঙৰ হিন্দু নেতা, নিজকে ডাঙৰ কি খিলঞ্জীয়া নেতা হিচাপে প্ৰমাণ কৰিবলৈ বিচাৰে নেকি? খিলঞ্জীয়া নেতা হ'বই নোৱাৰে যদি তেওঁ কা আইনৰ পক্ষত আছে। হিন্দু নেতা তেওঁ হ'বই নোৱাৰে যদি তেওঁ গৰু চিণ্ডিকৰ পৰা পইচা লয়। হিন্দু মানে সত্য, আৰু তেওঁ অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী। হিন্দু মানে নিৰ্ভয়, আৰু তেওঁ সুবিধা বিচাৰি দল বাগৰি যায়। হিন্দু মানে সৎ, আৰু আটাইতকৈ মানে আজি দুৰ্নীতিগ্ৰস্ত হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাখ চেষ্টা কিয় নকৰক নিজকে হিন্দু নেতা, খিলঞ্জীয়া নেতা হিচাপে প্ৰমাণ কৰিবলৈ। তেওঁ নিজৰ কথাখিনি কৈ থাকিব, কিন্তু তাৰ বাহিৰে অসমৰ ৰাইজক মাজত তেওঁ না হিন্দু নেতা হ'ব পাৰে, না তেওঁ খিলঞ্জীয়া নেতা হ'ব পাৰে। তেওঁ মাত্ৰ কিমান ক'লো 12,000 বিঘাৰ মাটি মালিকহে হ'ব পাৰে।